ৱেলকাম ফ্ৰেণ্ডছ, ৱেলকাম টু স্মাৰ্ট ৱে ফৰ অল। স্মাৰ্ট ৱে ফৰ অল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, LCM আৰু ACFৰ আমি দুটা পাৰ্ট অলৰেডি ডিছকাছ কৰি আহিছোঁ। আপোনালোকে যদি সেই দুটা পাৰ্ট এতিয়ালৈকে চোৱা নাই, অনুগ্ৰহ কৰি পাৰ্ট 3 ষ্টাৰ্ট কৰাৰ আগত পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'ব, তেতিয়াহে পাৰ্ট 3 বুজিবলৈ সহজ হ'ব। পাৰ্ট 1 পাৰ্ট 2ত আমি LCM, ACF কি, মাল্টিপুল কি, এইবোৰ বেছিক কনচেপ্টবোৰ আমি চাই আহিছোঁ, বা পইণ্টত কেনেকৈ LCM, ACF উলিয়াই, পইণ্টত থাকিলে কেনেকৈ LCM আৰু ACF এইবোৰ চাই আহিছোঁ। পটককৈ আমি এটা ৰিভিজন কৰি লওঁ হওক, ধৰক 0.42, 0.6, 0.3 LCM কি হ'ব? আমি কি পাইছিলোঁ? আমি কৰিছিলোঁ যে পইণ্টৰ পিছত আমি কিমানটা সংখ্যা আছে সেইটো চাম, হায়েষ্ট পইণ্টৰ পিছত কিমানটা সংখ্যা আছে সেইটো চাম। এতিয়া হায়েষ্ট 0.42 আছে, কাৰণ তাৰ নেক্সটটো আছে only 6 আৰু only 3, এটা আছে। হায়েষ্ট 4টো দুটা আছে, পইণ্টৰ পিছত দুটা আছে, গতিকে আমি সেই যিকেইটাত এটা আছে সেইকেইটাকো আমি দুটা কৰি ল'ম। কেনেকৈ কৰি ল'ম? 0.42, 0.60 কৰি ল'লোঁ আৰু 0.30 কৰি ল'লোঁ। আপোনালোকে ভাবিব পাৰে 0 কৰিলোঁ, 1 বা 2 কিয় নকৰিলোঁ? কাৰণ পইণ্টৰ পিছত 0 কোনো ভেলু নাই। যেনেকৈ 1ৰ আগত 0 থাকিলে কোনো ভেলু নাই, সেইদৰে পইণ্টৰ পিছত 0 থাকিলে কোনো ভেলু নাই। গতিকে আমি নিজৰ মৰ্জি যেটা 0 লাগে আমি বহাই ল'ম। যদি প্ৰথমটোত 0.423 থাকিলে হয়, তেনেহ'লে আমি নেক্সট আৰু এটা 0 বহাই ল'লোঁ হয়, তেনেকুৱা কথা। তাৰপিছত আমি কি কৈছিলোঁ? পইণ্টকেইটা উঠাই আমি নৰ্মেল সংখ্যা কৰি ল'ম। এতিয়া 42 কৰি ল'লোঁ, 60 কৰি ল'লোঁ, 30 কৰি ল'লোঁ। এতিয়া 42, 60 আৰু 30ৰ আমি LCM উলিয়াই দিলে হ'ল। এতিয়া আমি কি ক'লোঁ? 42, 60 আৰু 30ৰ LCM লৈ ল'লে হ'ল। এতিয়া LCM লওঁতে আপোনাৰ শ্বৰ্টকাট কৰিব পাৰে, কাৰণ এটা চাওক, আপোনালোকে এটা কথা মন কৰক, 30 to 60 এটা ফেক্টৰ হয় নহয়, কাৰণ 30 60 কমপ্লিটলি গৈ আছে, ডিভাইড হৈ আছে। গতিকে আমি যিটো সৰু 30টো আমি নল'লে হ'ব, অনলি 42 আৰু 60 LCM ল'লে যিটো পাব, এই তিনিটা ল'লেও সেই একেটাই হ'ব। এতিয়া 2 দি পটককৈ কাটি দিয়ক। 21 2 42, 21, 2 30, 60, 30 60, নেক্সট 2 দি যাব আকৌ, 21টো তেনেকৈ থাকিব, 2 15 30, নেক্সট কি যাব? নেক্সট প্ৰাইম সংখ্যা 3 দি যাব, 3 7 21, 3 5 15, আৰু 7 আৰু 5 দুইটা প্ৰাইম সংখ্যা, গতিকে আমি নেক্সট নকৰিলে হ'ব, 5 1 1 নকৰিলে হ'ব। এতিয়া 2 2 4, 4 3 12, 5 12 60, আৰু 60 7 গুণ কিমান পালোঁ আমি? 240, 420, 420 পালোঁ। 420টো কিন্তু LCM নহয়, এইটো কিন্তু LCM নহয়, কাৰণ হায়েষ্ট দুটা সংখ্যা আগত দশমিক আছিল ন, গতিকে আমিও দুটা সংখ্যা আগত দশমিক কৈ দিম, 0 আৰু 2 আগত দশমিক দিলোঁ, 4.20 আমাৰ LCM। এইটো আছিলে এটা কুইক ৰিভিজন পাৰ্ট। আহক আমি আজি পাৰ্ট 3 কুৱেশ্যন এনচাৰবোৰৰ বিষয়ে ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আহক। দ্য LCM of two number is 520 and their ACF is 4. If one of the number is 52, then find the other number. কালি আমি পঢ়ি আহিছিলোঁ যে প্ৰডাক্ট অফ টু নাম্বাৰ, কালি আমি কি পঢ়িছিলোঁ? এটা প্ৰপাৰ্টি পঢ়িছিলোঁ, সেইটো হৈছিলে প্ৰডাক্ট অফ টু নাম্বাৰ ইকুৱেল টু LCM and ACF অফ ডেট নাম্বাৰ। অৰ্থাৎ যিকোনো দুটা সংখ্যাৰ প্ৰডাক্ট, বা ফাৰ্ষ্ট নম্বৰ ছেকেণ্ড নম্বৰ প্ৰডাক্ট, সেই সংখ্যা দুটাৰ যি LCM আৰু ACF হয় পূৰণফলৰ সমান। যিকোনো দুটা সংখ্যাৰ পূৰণফল সেই সংখ্যা দুটাৰ LCM আৰু ACFৰ পূৰণফলৰ সমান। সেই প্ৰপাৰ্টিটোৰ পৰা আমি এইটো কুৱেশ্যন কৰিব পাৰিম। চাওক, ইয়াত দুটা সংখ্যা, এটা সংখ্যা দি দিছে, প্ৰথম সংখ্যাটো দিছে 52, আৰু ছেকেণ্ড সংখ্যাটো আমি তেনেকৈ ৰাখিলোঁ, দুটা সংখ্যাৰ পূৰণফল সমান LCM আৰু ACF। LCM দি আছে 520 আৰু ACF দি আছে কিমান? 4। এতিয়া আমাক কি লাগে? ছেকেণ্ড সংখ্যাটো লাগে। 52টো আমি সিফালে লৈ গ'লোঁ, 520 × 4 ডিভাইড বাই 52। 52ৱে 5 6 20ক 10 বাৰ গ'ল,
অৰ্থাৎ 10 4 গুণ 40 আমি দ্বিতীয় সংখ্যাটো পাওঁ 40 ঠিক আছে আহক নেক্সট কোৱেশ্যনটো চাওঁ নেক্সট কোৱেশ্যনটো দিছে ratio of two number is 2:5 and their HCF is 14 find the numbers ইয়াত নম্বৰ কেটা উলিয়াব লাগে দুটা নম্বৰ অনুপাত দিছে দুটা নম্বৰ অনুপাত দিছে 2:5 আমি নম্বৰটো নাজানো আৰু সিহঁতৰ HCF অৰ্থাৎ গসাগু দিছে 14 এটা নম্বৰটা কি এনেকুৱা কোৱেশ্যন আহিলে আপোনালোকে এটা সৰু প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো মনত ৰাখক প্ৰপাৰ্টিটো হৈছে যদি দুটা সংখ্যাৰ ৰেচিও দিয়া থাকে যিকোনো সংখ্যা দুটা যদি ৰেচিও দি থাকে আৰু সিহঁতৰ HCF দিয়া থাকে তেন্তে হলে সেই নম্বৰটা হ'ব HCF into first ratio আৰু সেকেন্ড নম্বৰটো হ'ব HCF into second ratio অৰ্থাৎ HCF ৰ লগত ফাৰ্ষ্ট সংখ্যাৰ ৰেচিও কি HCF 14 আৰু ফাৰ্ষ্ট সংখ্যাৰ ৰেচিও 2 অৰ্থাৎ ফাৰ্ষ্ট নম্বৰটো হ'ব 14 into 2 28 আৰু সেকেন্ড সংখ্যাটো হ'ব 14 লগত কি 5 সেকেন্ড সংখ্যাটো হ'ব 14 into 5 14 5 কিমান 70 অৰ্থাৎ যদি দুটা সংখ্যাৰ ৰেচিও দিয়া থাকে আৰু সিহঁতৰ HCF দিয়া থাকে তেন্তে হলে সেই নম্বৰ দুটা হ'ব HCF into first number ratio and HCF into second number ratio HCF লগত first number ratio কৰিলে 28 পালো আৰু HCF লগত second number ratio পূৰণ কৰিলে 70 পালো অৰ্থাৎ সংখ্যা দুটা হৈছে 28 আৰু 70 ঠিক আছে আহক নেক্সট কোৱেশ্যনটো লৈ আহোঁ নেক্সট কোৱেশ্যন চাওক LCM of two number is 420 দুটা নম্বৰ LCM দিয়া আছে আৰু ৰেচিও দিয়া আছে 5:6 এতিয়া খুদিছে HCF of the numbers আগৰ প্ৰশ্নটোত কি দিয়া আছিল ৰেচিও দিয়া আছিল আৰু HCF দিয়া আছিল আমি উলিয়াইছিলো নম্বৰ দুটা কিন্তু এতিয়াটোত LCM দিয়া আছে আৰু ৰেচিও দিয়া আছে আমি তাৰ HCF উলিয়াব লাগে গসাগু উলিয়াব লাগে এনেকুৱা কোৱেশ্যন আহিলে কি কৰিব আমি এটা সৰু ফৰ্মুলা আছে সেইটো হৈছে LCM এটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকে নোট কৰি ল'ব LCM equal to HCF into XY ইয়াত XY হৈছে ৰেচিও XY হৈছে ৰেচিও অৰ্থাৎ LCM into HCF into ratio of two number ratio of two number টোক আমি XY দি ডিনোট কৰি দিছো এতিয়া LCM কিমান দি আছে LCM দি আছে 420 আমাক কি লাগে HCF লাগে হয় আৰু নম্বৰ দুটা ৰেচিও দি আছে 5:6 আৰু 5:6 পূৰণ কৰিলে 5 6 গুণ 30 এতিয়া HCF কি হ'ব 30 টো ইফালে লৈ যাওক 420 divided by 30 0 কাটা গ'ল আৰু 3 14 42 অৰ্থাৎ HCF হৈছে 14 এটা আমি ফৰ্মুলাটো যে পালো LCM equal to HCF into ratio of two number যাক আমি XY দি নোট কৰিলা হওক এটো কেনেকৈ পালো এবাৰ কুইক ৰিভিউ চাই লওঁ আমি পটকে ফৰ্মুলাটো আছিল কি LCM equal to HCF into XY আমি যত ৰেচিও XY আছে ৰেচিও এতিয়া আমি প্ৰথম প্যাৰামিটাৰটো কি পাছিলো যে যিকোনো দুটা সংখ্যাৰ পূৰণফল সেই সংখ্যা দুটাৰ লসাগু গসাগুৰ পূৰণ ফলৰ সমান অৰ্থাৎ দুটা সংখ্যাৰ HCF আৰু LCM ৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান ধৰক এটো ফাৰ্ষ্ট নম্বৰ আৰু সেকেন্ড নম্বৰ পূৰণফলৰ সমান হল আৰু অলপ আগত আমি এটা কোৱেশ্যনত পাইছিলো যে HCF ৰ লগত ফাৰ্ষ্ট ৰেচিওটো পূৰণ কৰিলে দুটা সংখ্যা যদি ৰেচিও দি থাকে আৰু HCF দি থাকে HCF ৰ লগত ফাৰ্ষ্ট ৰেচিওটো পূৰণ কৰিলে ধৰক ফাৰ্ষ্ট ৰেচিওটো x দিয়া থাকিলে আমি ফাৰ্ষ্ট নম্বৰটো পাওঁ তেনেকে HCF ৰ লগত সেকেন্ড ৰেচিওটো পূৰণ কৰিলে আমি সেকেন্ড নম্বৰটো পাওঁ এটা ফাৰ্ষ্ট নম্বৰটো ঠাইত আমি কি লিখিব পাৰো HCF into ফাৰ্ষ্ট ৰেচিও আৰু সেকেন্ড সংখ্যা ঠাইত আমি কি লিখিব পাওঁ HCF into সেকেন্ড ৰেচিওটো আমি y দি ডিনোট কৰিছো ঠিক হেতুটো তলন আমি আহিব LCM in HCF into LCM আৰু আমি এটা HCF কাটি দিলো এটা থাকিল কি LCM থাকিল হয় LCM into
HCF থাকি গ'ল চাওক HCF এইটো HCF থাকি গ'ল আৰু XY থাকি গ'ল XYটো ৰেচিঅ' এতিয়া এইটো ফৰ্মুলা চেম হ'লে নাই গতিকে আমি এইটো ফৰ্মুলা আমি ফাৰ্ষ্ট কনচেপ্টৰ পৰা আনিলোঁ জাষ্ট কনচেপ্টটো বুজি থওক ঠিক আছে নুবুজিলে ভিডিঅ'টো এবাৰ আগলৈ দি পেলাই চাব ফৰৱাৰ্ড বেকৱাৰ্ড কৰি চাব ঠিক আছে নেক্সট কুৱেশ্যনবোৰ ডিছকাছ কৰাৰ আগত আমি এটা কনচেপ্ট খুব গুৰুত্বপূৰ্ণ কনচেপ্ট জানি থোৱা ভাল হৈছে কোপ্ৰাইম পেয়াৰ্ছ বুলিলে কি বুজো আমি কোপ্ৰাইম পেয়াৰ্ছ দুটা পেয়াৰ্ছ মই যদি ক'লোঁ 4 আৰু 8 এইটো কোপ্ৰাইম পেয়াৰ্ছ হয়নে নহয় কেনেকৈ গম পাব এতিয়া কোপ্ৰাইম পেয়াৰ হৈছে যিকোনো দুটা পেয়াৰ হ'লে যিকোনো দুটা সংখ্যা হ'ব সেই সংখ্যা দুটাৰ HCF সদায় 1 হ'ব লাগিব হয় অৰ্থাৎ সংখ্যা দুটাক ভাগ যাব নালাগিব একোৱে কিন্তু 4টোক 2 দি যাব 8টোকো 4 দুবাৰ যাবগৈ গতিকে এইটো আমাৰ কোপ্ৰাইম পেয়াৰ নহয় কিন্তু আমি যদি কওঁ 13 আৰু 20 এইটো কোপ্ৰাইম পেয়াৰ হয় নহয় হয় কাৰণ 13টো কেৱল 13 গৈ আছে আৰু 20টো কেৱল 20 গৈ আছে অৰ্থাৎ কোপ্ৰাইম পেয়াৰ হৈছে দুটা সংখ্যাৰ HCF সদায় 1 হ'ব লাগিব আৰু সেই সংখ্যা দুটাক বেলেগে ভাগ নাযায় অৰ্থাৎ কেৱল একেই ভাগ যায় এইটো হৈছে কোপ্ৰাইম পেয়াৰ্ছ এক্সাম্পল দিলে আপোনালোকে বুজি পাব ধৰক LCM দুটা নম্বৰ LCM দিয়া আছে 440 আৰু HCF দিয়া আছে ধৰক 22 এতিয়া সুধিছে সংখ্যা দুটাৰ মাজত কিমানযোৰ কোপ্ৰাইম পেয়াৰ আছে আমি এই সংখ্যা দুটাৰ পৰা কিমান কোপ্ৰাইম পেয়াৰ উলিয়াব পাৰোঁ তো কেনেকৈ উলিয়াব অলপ আগত আমি কি পঢ়িছিলোঁ LCM ইকুৱেল টু HCF আৰু XY HCF ইনটু XY হৈছিলে ৰেচিঅ' অফ 2 নম্বৰ আমি নম্বৰ দুটাটো নাজানো গতিকে আমি ৰেচিঅ' ধৰিলোঁ হয় নহয় নম্বৰ এটা XY এতিয়া LCMত কিমান পাইছিলোঁ 440 দিয়া আছে HCF দিয়া আছে 22 আৰু আমি XY উলিয়াম সেই নম্বৰ এটাৰ ৰেচিঅ' উলিয়াম তো XY উলিয়াবলৈ হ'লে কি কৰিব লাগিব 440ক 22 দি হৰণ কৰি দিলোঁ 22 দি হৰণ কৰি দিওঁতে কিমান হ'ল 2 গুণ 20 অৰ্থাৎ XY আমি 20 পালোঁ হয় XY আমি 20 পালোঁ XY আমি কিমান 20 পালোঁ এতিয়া 20টোক আমি কেনেকৈ 20টোত আমি কেইযোৰ কোপ্ৰাইম পাম এইটো কেনেকৈ 20টোক আমি এতিয়া যদি ভাঙোঁ কি এতিয়া চাওক আপোনালোকৰ 20টোক আমি 4 5 গুণ 20 এনেকৈ ভাঙিব পাৰোঁ এযোৰ পালোঁ নেক্সট আমি 2 10 গুণ 20 দিও কৰিব পাৰোঁ 1 20 গুণ 20টো হয় গতিকে এইটো আমি নলওঁ একখানে নলওঁ কিন্তু 2 আৰু 10টো জানো কোপ্ৰাইম হয় কোপ্ৰাইম পেয়াৰ নহয় কাৰণ 2 10ক কাটা গৈ আছে হয় গতিকে আমি ইয়াত কোপ্ৰাইম এযোৰে পালোঁ কেৱল 4 আৰু 5 পালোঁ গতিকে ইয়াত আমি কিমানটা পেয়াৰ পালোঁ অনলি 1 পেয়াৰ এনচাৰ হ'ব অনলি 1 পেয়াৰ ঠিক আছে পিছত কুৱেশ্যনবোৰ কৰিলে গম পাব কোপ্ৰাইম পেয়াৰৰ কেনেকৈ উলিয়াই ইয়াত কুৱেশ্যন কিছুমান আহে আমি পিছত ডিছকাছ কৰিম আপোনালোকে প্ৰথমে কুৱেশ্যনবোৰ অলপ টান পাব পাৰে কনচেপ্টবোৰ কিন্তু 2-3 বাৰ কৰাৰ পিছত কনচেপ্টবোৰ ইজি হৈ পৰিব যদি আপোনালোকে ফাৰ্ষ্ট টাইম কৰিছে ফাৰ্ষ্ট টাইমতো যিকোনো বস্তুৱে টাফ লাগে প্ৰেক্টিছ কৰিব ইজি হৈ যাব নেক্সট কুৱেশ্যনটো দি আছে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ উইল ডিভাইড 1150 and 1546 to leave remainder 6 in each case কৈছে যে সেই ডাঙৰ সংখ্যাটো কি হ'ব যিটোৱে যদি 1150 আৰু 1546ক হৰণ কৰোঁ দুইটা ক্ষেত্ৰতে কিমান থাকিব 6 বাকী থাকিব ৰিমাইণ্ডাৰ থাকিব অৰ্থাৎ ডাঙৰ সংখ্যাটো সুধিছে যিটোৱে যদি আমি 1150 আৰু 1546ক হৰণ কৰোঁ সংখ্যাটো নাজানো গতিকে x থৈছোঁ বাকী কিমান থাকিব দুইটা ক্ষেত্ৰতে বাকী 6 বাকী থাকিব এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি HCFৰ কনচেপ্ট ল'ম যেতিয়া গ্ৰেটেষ্ট বুলি লিখা থাকিব ন ৱৰ্ডটো ডাঙৰ সংখ্যা কাৰণ HCFতে কি সোমাই আছে আমি পঢ়ি আছিলোঁ হাইষ্ট কমন ফেক্টৰ হয় ডাঙৰ কমন ফেক্টৰটো কিন্তু ইয়াত আপোনাক ডাইৰেক্ট HCF ল'লে নহ'ব কাৰণ কিয় 6 ৰিমাইণ্ডাৰ থাকে বুলি কৈছে নহয় গতিকে আমি এনেকুৱা হ'লে কি কৰিম চাওক 1150 আৰু 1546ৰ পৰা আমি
দুইটা ক্ষেত্ৰতে 6 বাকী থাকে ন, গতিকে দুইটাৰ পৰা 6 আমি মাইনাছ কৰি দিম আৰু মাইনাছ কৰি যিটো সংখ্যা পাম তাৰ HCF উলিয়াম, সেইটো এনচাৰ হৈ যাব। 1150ৰ পৰা 6 মাইনাছ কৰিলে থাকিব 1144, 1546ৰ পৰা 6 মাইনাছ কৰিলে থাকিব 1540। এতিয়া আমি 1144 আৰু 1540ৰ HCF উলিয়াওঁ। HCF আমি কেনেকৈ উলিয়াই শিকি আহিছোঁ। আমি ইয়াত সদায় ডাঙৰ সংখ্যাটো আমি মাজত ল'ম। HCFত আমি শিকি আছিলোঁ 1546 আৰু কিমান 1144। প্ৰথম আমি এবাৰে ভাগ দিব পাৰিম, দুবাৰ দিলে বেছি হৈ যাব। 1144 এগুণ 1144 বাকী থাকিব আমি এইটো 1540 পাইছিলোঁ হা, 1540 পাইছিলোঁ কাৰণ 1546ৰ পৰা 6 মাইনাছ কৰোঁতে 1540 পাইছিলোঁ। আৰু এইটো কিমান থাকিলে 1140 এখন 1140 6 নামি আহিলে আৰু 9 পৰা 13 পৰা 4 গ'লে মানে 13 পৰা 4 গ'লে থাকিলে 9, আৰু মাইনাছ কৰোঁতে পাব আমি 396। যেতিয়ালৈকে আমি HCF কেনেকৈ আছে, যেতিয়ালৈকে আমি 0 পাই নাযাওঁ তেতিয়ালৈকে আমি উলিয়াই থাকিম। আকৌ 396টো আকৌ 44 লগত কৰিম 396। এতিয়া আপোনালোকেতো কিমান বাৰ যাব মনতে কৰি দিব। 396 লগভগ 400 হওক, 400 তিনিবাৰ কৰিলে 1200 হৈ যাব, হয় নহয়? 1200 হ'লে বেছি যাব, গতিকে আমি দুবাৰ ল'লোঁ। 396 দুগুণ কিমান হ'ব 6 দুগুণ 12, 1 কৰিলে 9 দুগুণ 18, 19, 3 দুগুণ 6, 792 পালোঁ। 792 আকৌ মাইনাছ কৰি ল'লোঁ, মাইনাছ কৰোঁতে 2 নামি আহিলে, 14 পৰা 9 গ'লে 5 আৰু এইপিনে 10 পৰা 3 গ'লে 10 পৰা 7 গ'লে থাকিল 352। যেতিয়ালৈকে আমি 0 নাপাওঁ তেতিয়ালৈকে আমি কৰিয়ে থাকিম, হয়। এইফালে কৰি দিছোঁ বাৰু 352 থাকিলে, আৰু এইপিনে আমি কিমান ল'ম 396 আকৌ ল'ম, 396 আকৌ কৰিম। 352 এবাৰ যাব এইগুণ 352 অৰ্থাৎ কিমান থাকিল 44 ৰিমাইণ্ডাৰ থাকিল, 44 ৰিমাইণ্ডাৰ থাকিল 44। আকৌ আমি কি কৰিম 352 লগত কৰি দিম। আৰু এতিয়া চাওক 44 লগত যদি 8 পূৰণ কৰে 352 আহি যাব। লাষ্টত কিমান থাকিলে 44, সেই 44টোৱে হৈছে HCFটো হৈছে এনচাৰ। বুজি পালে? আপোনালোকে কৰি চাব পাৰে। 1150ৰ লগত 44 হৰণ কৰি চাওক, আপোনালোকে 6 বাকী পাব। সেইদৰে 1546ৰ লগত 42 হৰণ কৰি চাওক, কিমান পাব বাকী 6 বাকী পাব। ঠিক আছে। অৰ্থাৎ এনেকুৱা প্ৰশ্ন আহিলে কি গ্ৰেটেষ্ট নম্বৰ যদি সোধে সদায় HCF উলিয়াব। আপোনালোকে যদি বুজা নাই এটা সৰু এক্সাম্পলৰ দ্বাৰা মইতো বুজাব চেষ্টা কৰিছোঁ বাৰু। যদি আমি এটা এক্সাম্পল লওঁ, সেই ডাঙৰ সংখ্যাটো কি হ'ব, এইটো কুৱেশ্যন মই লৈছোঁ, যিটোৱে 20 আৰু 8ক হৰণ কৰিলে বাকী 2 থাকেগৈ। এতিয়া বাকী 2 থাকে, আমি এতিয়া কি কৰিম 20 আৰু 8ৰ পৰা 2 মাইনাছ কৰি দিম, হয়। 2 মাইনাছ কৰিলে কিমান হ'ব 18 আৰু 6 হ'ব। সেই 18 আৰু 6ৰ যিটো HCF হ'ব সেইটোৱে এনচাৰ, হয়। 18 আৰু 6 HCF কিমান 6, 18, 6 দুগুণ 12, দুবাৰ গ'ল, ইপিনে থাকিল 6 নামি আহিল, 6 3 গুণ 18, তিনিবাৰে গ'ল, 6 3 18 0 হ'ল, ইয়াত মিলি গ'ল, গতিকে 6টোৱে HCF। অৰ্থাৎ সেই ডাঙৰ সংখ্যাটো হৈছে 6। চাওক 20ৰ লগত যদি 6 হৰণ কৰে 6 3 গুণ 18, 2 বাকী থাকিলে নাই। ঠিক সেইদৰে 8ৰ লগতো যদি 6 হৰণ কৰিলে 6 গুণ 6, 6 গুণ 6, 2 বাকী থাকিলে। অৰ্থাৎ সেই ডাঙৰ সংখ্যাটো কি, যিটো সংখ্যাক 20 আৰু 8ক হৰণ কৰিলে 2 বাকী থাকিব, সেইটো হৈছে 6। ডাঙৰ সংখ্যাটো ল'ব লাগে, সৰু সংখ্যাটো আমি কি 3 দি কৰিলেও পাম, হয় নহয় সৰু সংখ্যাটো। অৰ্থাৎ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে প্ৰথম আপুনি যিটো ৰিমাইণ্ডাৰ থাকে সেইটো মাইনাছ কৰি ল'ব 2টাৰ পৰা, আৰু নেক্সট কি কৰি দিব তাৰ সেই সংখ্যা দুটাৰ HCF লৈ ল'ব, সেইটো এনচাৰ হ'ব। ঠিক 3টা সংখ্যা দিলেও সেই 3টাৰ পৰা মাইনাছ কৰিব। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো একেই, খালি ইয়াত
ৰিমাইণ্ডাৰ বেলেগ বেলেগ ফাইণ্ড দ্য গ্ৰেটেষ্ট নম্বৰ ডেট উইল ডিভাইড 3320 4087 and 4491 টু লিভ ৰিমাইণ্ডাৰ 573 ৰেচপেক্টিভলি অৰ্থাৎ সেই ডাঙৰ সংখ্যাটো কি যিটো সংখ্যাৰে যদি আমি 3020 4087 আৰু 4091ক হৰণ কৰোঁ তেতিয়া প্ৰথমটোৰ ৰিমাইণ্ডাৰ থাকিব 5 দ্বিতীয়টোৰ ৰিমাইণ্ডাৰ থাকিব 7 আৰু তৃতীয়টোৰ পৰা ৰিমাইণ্ডাৰ হ'ব 3 ইয়াৰ ৰিমাইণ্ডাৰ কেইটা বেলেগ বেলেগ গতিকে আমি তিনিটাৰ পৰা যেনেকৈ দিছে সেনেকৈ মাইনাছ কৰি ল'ম হয় আমি 3320ৰ পৰা কি মাইনাছ কৰিম 5 মাইনাছ কৰিম আৰু 4087 পৰা আমি 7 মাইনাছ কৰিম আৰু 4491ৰ পৰা আমি 3 মাইনাছ কৰিম প্ৰথমটোৰ পৰা -5 মাইনাছ কৰিলে কিমান পাম 3315 পাম প্ৰথম সংখ্যাটো 15 3315 পালোঁ নেক্সট 4080 পালোঁ এইটোৰ পৰা যদি 7 মাইনাছ কৰি দিওঁ আৰু নেক্সট সংখ্যাটো কি পাম 449ৰ পৰা 3 মাইনাছ কৰিলে পাম আমি 4488 এতিয়া আমি এই তিনিটা সংখ্যাৰ HCF উলিয়াই দিম এই তিনিটা সংখ্যাৰ HCF উলিয়ালে যিটো এনসাৰ হ'ব সেইটোৱেই হ'ব সেই গ্ৰেটেষ্ট সংখ্যাটো এতিয়া HCF কেনেকৈ ল'ম তিনিটা থাকিলে যিকোনো প্ৰথম দুটা সংখ্যা উলিয়াই ল'ম আমি প্ৰথম ছেকেণ্ড নম্বৰ থাৰ্ড নম্বৰ উলিয়াই লৈছোঁ ধৰক যিটো ডাঙৰ হয় সেইটো মাজত থাকিব 4087 4488 4087 নে 4488ক এবাৰে যাব দুবাৰ গ'লে বেছি হৈ যাব 4087 সৰি মইতো উল্টা কৰি ল'লোঁ ইপিনে হ'ব লাগিছিলে ডাঙৰটো সদায় মাজত হ'ব হয় আমি 4080 দি কৰিম এইটো 0 হয় হা আমি 4080 দি কৰিম 4488ক কিমান বাৰ যাব এবাৰে যাব 4080 থাকিলে 80 408 নামি আহিলে 0 নোপোৱালৈকে আমি কৰিয়ে থাকিম আকৌ 4080ক লৈ ল'ম 4080ক লৈ ল'লোঁ এতিয়া চাওক 4080 10 বাৰ যাব হয় 10 বাৰ 408 4080 10 বাৰ যাব অৰ্থাৎ প্ৰথমটো পালোঁ 408 টো এনসাৰ নহয় কাৰণ আমি 3315 কৰিব আছে হয় এতিয়া আমি 408 3315 LCM ল'ম HCF ল'ম যিটো পাম সেইটোৱে হ'ব এনসাৰ এতিয়াটো 408 এতিয়া কমন সেন্স লগাব 4 গুণ 32 হৈ যায় হয় এতিয়া 3315 আছে গতিকে মিনিমাম 8 বাৰ মানে যাব লাগে অৰ্থাৎ 408 যদি আমি 8 গুণ দিওঁ কিমান হ'ব 8 গুণ 64 408 আৰু 8 পূৰণ কৰি চাওক পটককৈ 8 গুণ 64 6 কৰিলে 8 গুণ 0 6 8 4 গুণ 32 অৰ্থাৎ 3264 আহিলে পটককৈ ইয়াত মাইনাছ কৰি লওক 15 পৰা 5 পৰা 1 গ'লে 5 পৰা 4 গ'লে থাকিলে নেক্সট আপোনাৰ 11 পৰা 6 গ'লে থাকিল 5 51 যেতিয়ালৈকে আমি 0 নাপাওঁ কৰি থাকিম আকৌ 408ক এইপিনে লৈ গ'লোঁ 51 এইটো পূৰা ভাগ গৈ আছে চাওক 51 8 গুণ 8 গুণ 8 8 5 গুণ 6 408 আমি 0 পাই গ'লোঁ ন গতিকে ইয়াৰ HCF কি পালোঁ লাষ্টত 51 অৰ্থাৎ এনসাৰটো কি হ'ব 51 যিটো HCF ফাইনেলি পাব সেইটো এনসাৰ আজিৰ ভিডিঅ'টো ইমানে আমি সময় বেছি হৈ যাব মানে LCMৰ বিষয়ে ডিছকাছ নকৰিলোঁ নেক্সট পাৰ্টত আমি LCMৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম এই প্ৰশ্নবোৰ খুব ইম্পৰ্টেণ্ট মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় যিকোনো এটা হ'লেও আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন ঠিক আছে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থকাৰ বাবে ধন্যবাদ